हेलो एवरीवन आसाम पुलिसर বাবে এটা নতুন আপডেট আপোনালোকে নিশ্চয় গম পাইছিল যে আসাম পুলিসত কেইটামান নতুন পোষ্ট ওলাইছে গ্ৰেড 3 আৰু গ্ৰেড 4ত 756টা পোষ্ট সেইটোৰ বাবে এটা নতুন আপডেট ভিডিওটো মই ৰাতিপুৱাই আপলোড কৰিব লাগিছিল কিন্তু সময়ৰ অভাৱত ভিডিওটো আপলোড কৰিব নোৱাৰিম যেহেতু কলেজ যাব ওলাইছো কলেজত যাইহে আপলোড কৰিম প্ৰথম কথাটো লাষ্ট ডেট আছিল 31 জানুৱাৰী কিন্তু 31 জানুৱাৰীটো দুই দিন বঢ়াই দিয়া হৈছে 2 ফেব্ৰুৱাৰী লৈকে বঢ়াই দিয়া হৈছে যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকক শেয়াৰ কৰি দিয়ক আৰু তেওঁলোকে এপ্লাই কৰক কাৰণ এই দুই দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ ফৰ্ম সাবমিট হৈ যাব আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এইটো আপডেট নহয় যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকৰ বাবে এটা সৰু আপডেট দুই দিন বঢ়াই দিয়া হৈছে 2 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেটটো কৰি দিয়া হৈছে যদি আপোনালোকৰ কোনোবা এপ্লাই কৰা নাছিল নিশ্চয় আপোনালোকে গম পায় তাৰ ওপৰত মই এটা ভিডিও বনাইছিলো সেইটো ভিডিও চাইছে যদি চোৱা নাই এতিয়াও চাব পাৰে মোৰ চেনেলটো দিয়া আছে সো আজিৰ ভিডিওত এইখিনিয়ে আপোনালোকৰ বাবে আছিল এটা সৰু আপডেট ভিডিওটো চাই কেনেকুৱা বলে কমেন্টত জনাব আজিৰ এইটো ভিডিওৰ কমেন্টৰ বাহিৰেও লাইকৰ এম ৰাখিছো 700 আপোনালোকে জলদি লাইক কৰি দিব লগতে চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনিত থকা জিতুমনি নামৰ সিম্বলটো ক্লিক কৰি লগতে তলৰ ৰেড বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমনি জয় আই অসম।